আজি পবিত্ৰ বৰদিন। অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰৰ ঐতিহাসিক যি বেপটিছ কেন্দ্ৰীয় বেপটিছ মণ্ডলী আছে আৰু এই গীৰ্জাঘৰতো আজি বৰদিন উদযাপন কৰা হৈছে উলহ মালহেৰে। মই ইয়াত দেখুৱাইছোঁ 1845 চনত শিৱসাগৰৰ বৰপুখুৰী পাৰত এই বেপটিছ মণ্ডলী স্থাপন কৰা হৈছিলে আৰু ইয়াত আজি কেৰলৰ ধৰণীৰে প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰিছে এই গীৰ্জাঘৰ। মই বৰ্তমান যি প্ৰাৰ্থনা গাইছে, গীত গাইছে, তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এনেধৰণে আজি এই শিৱসাগৰৰ যি কেন্দ্ৰীয় গীৰ্জাঘৰ আছে, এই গীৰ্জাঘৰটো আজি বৰদিন উদযাপন কৰা হৈছে। পুৱা মম প্ৰজ্বলন কৰাৰ পিছতে তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এইবাৰ বিশেষকৈ যিহেতু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহাৱসান হৈছিলে, সেয়ে এইবাৰ
অনুষ্টুপীয়াকৈ ইয়াত এইবাৰ বৰদিন উদযাপন কৰা হৈছে। বিগত বৰ্ষসমূহৰ দৰে ইয়াত জাক জমকতা বিশেষ নাই। 1845 চনত স্থাপন কৰা হৈছিল এই কেন্দ্ৰীয় বেপটিষ্ট মণ্ডলী। মই বৰ্তমান জানিব বিচাৰিম কি ক'ব এই দিনটো। मैं CRPF कांस्टेबल 149 बटालियन संडे को क्रिसमस डे के आए। मैं आसामी नहीं जानता। मैं এয়া মই ভাষ্য ল'ম আজি এই দিনটোত কি খুৰা অকণমান কি ধৰণে এবাৰ আমি এইখিনি সময়ত আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ 1845 চনত স্থাপিত হৈছিল আৰু নাথন ব্ৰাউন ইয়াৰ প্ৰতিষ্ঠাপক অৰ্থাৎ ইয়াৰ পালক হিচাপে পুৰোহিত হিচাপে তেওঁ সকলোখিনি কাৰ্য পৰিচালনা কৰিছিল। কিন্তু আজি আমি এই সময়ত আপোনালোকক জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গবিহীন বৰদিন এই প্ৰথমবাৰৰ কাৰণে আমি অতি অনুষ্টুপীয়াকৈ সকলোবিলাক কাৰ্যসূচী পালন কৰিবৰ কাৰণে মনস্থ কৰিছোঁ। আমি আজিৰ পৰা এমাহৰ আগতেই আমি সকলোবিলাক সিদ্ধান্ত আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ যোগেদি সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ বৰদিন অতি অনুষ্টুপীয়াকৈ হ'ব। আগৰ কাৰ্যসূচী যিদৰে হয় তেনেদৰে আলোকসজ্জাৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ যি উপাসনা বা সন্ধিয়াৰ যি কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী সেই সকলোখিনি আমি বাতিল কৰিছোঁ। আৰু সেয়েহে আমি এইবাৰ পৰম্পৰাগত যিখিনি কাৰ্য আমি সেইখিনি কাৰ্য কৰিবৰ কাৰণেহে 10 বজাৰ লগে লগে আমি সকলোখিনি কাৰ্য আৰম্ভ কৰিছোঁ। ধন্যবাদ। হয়, এইবাৰ অনুষ্টুপীয়াকৈ এই বৰদিন উদযাপন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।